59তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত 3খনকৈ ছুটি ছবি প্ৰদৰ্শন কৰে পৰিচালক নিৰ্মাতা গৌতম শইকীয়াই। আইএমঅ'য়ে পুনৰ জনম লম, এ ফ্ৰেণ্ড টাৰ্ণ ফো আৰু এন হিডেন টু আনচিন বিউটি শীৰ্ষক ছবি 3খনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এটি গড় পোৱালিৰ অনুভৱৰ ওপৰত নিৰ্মিত আইএমঅ'য়ে পুনৰ জনম লম শীৰ্ষক 6 মিনিটৰ ছবিখন আছিল অতি মৰ্মস্পৰ্শী। ছবিকেইখন সম্পৰ্কে নিৰ্মাতা গৌতম শইকীয়াই কয়, মই এখন এতিয়া যিখন ফিল্ম কৰিলোঁ এইখন আইএমঅ'য়ে পুনৰ জনম ল'ম। এইটো এটা মানে গড়ৰ পোৱালীৰ ভাষ্য লৈ পেলাই তেওঁৰ ফিলিংছ লৈ পেলাই মই এখন ফিল্ম কৰিছোঁ। এটা কবিতা আধাৰত, যিটো কবিতা ৰঞ্জন কুমাৰ দাসে কৰিছিল, আৰু সেই ৰঞ্জন কুমাৰ দাসৰ কবিতাটোৰ আধাৰত মই এই ফিল্মখন কৰিছোঁ 6.5 মিনিটৰ। মোৰ উদ্দেশ্য এইটোৱেই যে মানুহক সজাগতা লাগে। এই সজাগতা শব্দটো এনেকুৱা যে সজাগতা অন্তৰৰ পৰা বিচৰাটো মই বিচাৰোঁ, আৰু গতিকে মই এই ফিল্মখনৰ যোগেদি মানুহক অন্তৰ চুই যোৱাকৈ যে এজনী গড় যেতিয়া মাৰি দিয়া হয়, তেওঁ সন্তানটোৰ যিটো অৱস্থা, যেনেকৈ হাহাকাৰ কৰি ফুৰি পিছত তেওঁ মৃত্যুবৰণ কৰে আৰু তেওঁ যি চেলেঞ্জ কৰি আহিল যে তেওঁ পুনৰ জন্ম ল'ব, সেইটো লৈ এই ফিল্মখন কৰিছোঁ। আৰু দ্বিতীয়খন ফিল্ম আছে হাতী মানুহৰ সংঘাত, এ ফ্ৰেণ্ড টাৰ্ণ ফো। এইখন মই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 39ত মই ইণ্ডিয়ান পেনোৰামাটো পাইছিলোঁ। তাত মই 15 মিনিটৰ ফিল্ম এইখন। এই ফিল্মখনৰ যোগেদি মই যিটো আজি গতানুগতিক যিটো ঘটনা ঘটি আছিল, মানুহ আৰু হাতীৰ মাজত যিটো সংঘাত, সেই সংঘাতটো কিদৰে কমাই হয়, কি কাৰণত হয়, সংঘাতটো সাধাৰণতে কি কাৰণত দেখা যায়, কি কাৰণ হৈছে, সেইটোকে মই উত্থাপন কৰিবলৈ গৈছোঁ। আৰু তাৰ পৰা কেনেকৈ মানে আমি আঁতৰি থাকিব পাৰোঁ, সংঘাতৰ পৰা আঁতৰি থাকিব পৰা যায়, তাক থুল কিছু আভাস তাত দিছোঁ মই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।